আছে চিৰাং জিলাৰ কাছলগাঁও মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ যোগদান কাৰ্যসূচী চিৰাং জিলা কাছলগাঁও পৌৰসভাৰ অন্তৰ্গত কাছলগাঁও মণ্ডল বিজেপি কাৰ্যালয়ত ৰবীন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত 20 জনকৈ নৱপ্ৰজন্মৰ যুৱকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কাৰ্যসূচীত উপস্থিত থাকে চিৰাং জিলা এছটি মৰ্চাৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰী, চিৰাং জিলা বিজেপিৰ সাধাৰণ সম্পাদক সুকমল ব্ৰহ্ম, কাছলগাঁও মণ্ডল সভাপতি যশোদা ব্ৰহ্ম, কাছলগাঁও মণ্ডল উপসভাপতি বলৰাম ৰায়ৰ লগতে উপস্থিত থাকে বিজেপি দলৰ বিভিন্ন পদত থকা কৰ্মকৰ্তাসকল। উক্ত যোগদান অনুষ্ঠানত চিৰাং জিলা বিজেপিৰ সাধাৰণ সম্পাদকে উপস্থিত হৈ কৈছে, শান্তি সম্প্ৰীতি আৰু উন্নয়ন এই তিনিটা লক্ষ্য উদ্দেশ্য লৈ চিৰাঙত নিৰ্বাচনী প্ৰচাৰ চলাব। আজি চিৰাং জিলা অন্তৰ্গত 15 নং কাজলগাঁও সমষ্টিৰ যে কাজলগাঁও মণ্ডল, এই কাজলগাঁও মণ্ডলৰ আয়োজনত এটা আমাৰ ইউথ ডেকা ল'ৰাবিলাকৰ এটা ডাঙৰ এটা 20 জনীয়া টিমৰ জইনিং প্ৰগ্ৰাম। ইয়াত যথেষ্ট ভাল লাগিল আহি পেলাই। আৰু যি দেখিছোঁ আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি যুৱ চামৰ যি আদৰ্শ, ইণ্টাৰেষ্ট, এইটো চাই পেলাই মই ভাল লাগিলে আৰু তেখেতসকলক আদৰণি জনালে। আৰু সন্মানীয় ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি আজি BTCত যথেষ্ট শক্তিশালী ৰূপে আমি থিয় হ'বৰ কাৰণে আমি ৰেডি হৈছোঁ। আমি কাজলগাঁও 15 নং কাজলগাঁও সমষ্টিটো আমি ইয়াৰ কাৰণে আমি প্ৰায় আমি ৰেডি বুলি ক'ব পাৰোঁ। আমি প্ৰায় তৈয়াৰী হৈ আছো। কাজলগাঁও সমষ্টিটো আমি বিজেপি হৈ আমি কেনেকৈ থিয় হ'ব পাৰে, কেনেকৈ আমি যুঁজিব পাৰে, যুঁজি পেলাই আমি জিকিব পাৰে, ইয়াৰ কাৰণে আমি যথেষ্ট প্ৰচেষ্টা চলাই আছো। আজিতো আমাৰ 20 জন ইউথ সকল আমি আজি দলত যোগদান কৰিলে। বিশেষকৈ আমাৰ বড়ো ইউথ আমাৰ দলত আকৃষ্ট হৈ পেলাই আমাৰ দলত যোগদান তেখেতসকলৰ এটা পাৰ্টি তেখেতসকলে ডিক্লেয়াৰ কৰিছে। আমাৰ পাৰ্টিৰ চিষ্টেমটো বেলেগ, সুকীয়া। তেখেতসকলৰ পাৰ্টিৰ চিষ্টেমটো সুকীয়া। আমি আমাৰ 11 তাৰিখত যশস্বী আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা ডাঙৰীয়া আমাৰ কাজলগাঁৱত আহি আছে। তেখেতে অহাৰ পিছত হয়তো আমাৰ যে মডেল কোড অফ কণ্ডাক্ট যেতিয়া হ'ব তাৰ পিছতে আমাৰ কেণ্ডিডেট ডিক্লেয়াৰ হ'বৰ সম্ভাৱনা। আমাৰ প্ৰতিনিধি হিচাপত এনেকে আমি ভবা নাই। আমাৰ লক্ষ্যটো হ'ল আমি পাব্লিকৰ লগত কেনেকে ভাল কাম কৰিব পাৰে। ইয়াত হয় বিজেপি কি কয় BPF আছে, UPPL আছে, তেখেতসকলে নিজৰ কাম কৰিব, তেখেতসকলে নিজাববীয়াকে তেখেতসকলে কেণ্ডিডেট দিব। কিন্তু আমাৰ বিজেপি হিচাপত আমি নিজাববীয়াকে এটা কেণ্ডিডেট থাকিব আৰু আমাৰ কাৰো এগেইনষ্টত আমি কথা নকওঁ আৰু এগেইনষ্টত ইমান কথা ক'বলৈ আমাৰ কিবা নাই। আমাৰ মাত্ৰ হ'ল আমাৰ যি ডেভেলপমেণ্টৰ ইছ্যু লৈ পেলাই আমি ৰাইজৰ ওচৰত যাম আৰু এইটোৱে ইছ্যু লৈ পেলাই আমি কাৰো কাম কৰিম। নিৰ্বাচনটো পাৰ্টি হিচাপত নিজা কুচকাৱাজ থাকিবই। আমাৰ বিজেপিও আপোনালোকে মিডিয়াত চাব পাৰে, আমাৰ কাজলগাঁও মণ্ডল হিচাপত আমাৰ কোনো কম নহয়। ইয়াত প্ৰত্যেকখন বুধে বুধে, প্ৰত্যেকখন গাঁৱে গাঁৱে, প্ৰত্যেকখন চুবাই চুবাই আমাৰ কাৰ্যকৰ্তাবিলাক গৈ আছে, কাম কৰি আছে। এজেণ্ডাটো হ'ল আমাৰ শান্তি সম্প্ৰীতি আৰু ডেভেলপমেণ্ট। এইটো মেইন এজেণ্ডা। আমি কেনেকে এক ব্লক BTCত 35 লক্ষ জনসাধাৰণৰ আমি কেনেকে একলগ কৰিব পাৰে আৰু একেলগে সম্প্ৰীতি লৈ আমি জীয়াই থাকিব পাৰে আৰু BTRটো এটা উন্নত এটা BTR আমি গঢ়ি তুলিব পাৰে। এইটোৱে আমাৰ এজেণ্ডা। ৰাইজৰ আহ্বানটোতো থাকিবই আৰু ৰাইজে আমাৰ লগত আছে আৰু আগন্তুক দিনতো ৰাইজে থাকিব আৰু এইটোৱে আহ্বান যাতে সকলোৱে শান্তি শৃংখলা বজাই ৰাখি পেলাই আগন্তুক BTC নিৰ্বাচনত সকলোৱে ভাগ লয়, এইটোৱে আহ্বান।